নমস্কাৰ। আজি আমাৰ গাঁওখন কাৰণে একেবাৰে দুখৰ বিষয়, কিয়নো আমাৰ মাজৰ পৰা গাঁওখন একেবাৰে মুখিয়াল ব্যক্তি তথা আশীৰ্বাদক লগতে বিভিন্ন দিশত তেখেতসকলে আমাক অৱদান দি গৈছে। গতিকে এই ককাজনে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল। গতিকে আমি তেখেতক সন্মানৰ সহকাৰে আমি তেখেতক শ্মশান ঘাটলৈ লৈ গৈছোঁ। ইয়াত কোনো সৰু ডাঙৰ ল'ৰা ছোৱালী নাই, একেবাৰে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠলৈকে সকলোৱে তেখেতক শেষবাৰৰ কাৰণে বিদায় দিবলৈ চেষ্টা কৰিছে। আৰু এয়া সকলো ৰাইজে ওলাইছে, সকলো চকুত চকু মানে কাৰো মুখত ক'বলৈ ভাষা নাই, কাৰো মুখত মাতেই নাই। ইয়াত চব বিভিন্নজনে বিভিন্ন ধৰণে তেখেতক স্মৃতি মনত পেলাই সকলোৱে তেখেতক শেষবাৰৰ কাৰণে বিদায় দিবৰ কাৰণে শ্মশান ঘাটলৈ আগবাঢ়িছে। ইয়াত চব সকলোৱে চকুত চকু মানে বাট নেদেখা হৈছে। গতিকে আহক আমাৰ লগতে আপোনালোকেও তেখেতক সেইপৰিত স্থান লাভ কৰক, তেখেতৰ আত্মাই শান্তি লাভ কৰক, প্ৰাৰ্থনা কৰক। গতিকে বৰষুণ বতৰ, তথাপিও আমাৰ ৰাইজে আহিছে বৰষুণ নেওচি জ্যেষ্ঠজনক তথা আপোনজনক শেষবাৰৰ কাৰণে বিদায় দিবৰ কাৰণে। যিহেতু আমাৰ গাঁৱত মহিলাসকল যোৱাৰ অনুমতি নাই বা আজিলৈকে যোৱা নাই, গতিকে তেখেতসকলে দূৰৰ পৰাই চাইছে আৰু পথাৰখন পাৰ হ'বলগীয়া হৈছে। যিহেতু তেখেতৰ নিজৰ মাটিতেই আমি তেখেতক জলাঞ্জলি কৰিম, গতিকে এই পথাৰখন পাৰ হৈহে এই সিটো পাৰত য'ত বাম মাটি আছে তেখেতৰ নিজৰ প্ৰত্যেক সম্পত্তি তথা নিজৰ মাটি, তাতেই তেখেতক আমি শেষ সম্পন্ন কৰিম। গতিকে পৰিৱেশটো দেখুৱাই দিছোঁ, বাৰৱীয়া বতৰ, বৰষুণ চিপ কেনেয়া, তথাপিও মানুহৰ আকাল মানে কম হোৱা নাই, সকলোৱে হেঁপাহ পলুৱাই তেখেতক দৰ্শন কৰা। গতিকে চাই থাকিব ভিডিঅ'টো, এয়া গৈ আছোঁ আমাৰ স্মৃতি হিচাপে ৰাখিবৰ কাৰণে। আৰু আমিও প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোকেও প্ৰাৰ্থনা কৰিব, তেখেতৰ যাতে আত্মাই শান্তি লাভ কৰক, সেইপৰি স্থান লাভ কৰক। ইয়াৰ ৰাইজে ঘাট মাৰি তেখেতৰ শৱটো ৰাখিব এতিয়া। আৰু ইতিমধ্যে সকলো ৰাইজ ঘৰত নাথাকি নিজৰ হাতৰ কামে লাগিলে, খৰিবোৰ গোটাই মেলি ইতিমধ্যে সকলোৱে যোগাৰ কৰিলে। এয়া দেখিছে ইতিমধ্যে খৰি আমাৰ ৰাইজে কিছুমান আগতীয়াকৈ আহি গোটাই ল'লে, আৰু এয়া বৰ্তমান খৰি সম্পূৰ্ণ হৈছেগৈ বুলি ক'ব লাগিব। এয়া চব সকলোৱে লাগিছে, কোনো মানে হেৰি কৰা নাই, সকলোৱে নিজৰ নিজৰ দায়িত্ব বুলি লাগি গৈছে। সম্পূৰ্ণ হৈ উঠিছে খৰি দি।
আৰু দুজন পুত্ৰ আৰু দুজন ৰাইজ লৈ এয়া চাঙিত লৈ উঠাব বিচাৰিছে। আমাৰ ককাজনক উঠাব এতিয়া সকলোৱে আহিছে। সকলো ৰাইজকে শেষবাৰ মই দেখুৱাই দিছোঁ। এয়াই আছিলে আমাৰ ককাজন স্বৰ্গীয় চন্দ্ৰেশ্বৰ সোণোৱাল, এনে গাঁৱত নি বুলি কয়। এয়া শেষবাৰৰ কাৰণে আপোনালোকক এবাৰ দেখুৱাব চেষ্টা কৰিছোঁ। তেখেতৰ আত্মা শান্তি পাওক, সকলোৱে প্ৰাৰ্থনা কৰিব দেই। ককাজনৰ কাপোৰবোৰ খোলা হৈছে, যিহেতু আমি গম পাওঁৱেই জন্ম যেনেকৈ আহিছিলোঁ মৃত্যু তেনেকৈ যাব লাগিব। গতিকে এয়াই জীৱনটো, কোনো লোভ মোহ আমি জীৱনত কৰিব নালাগে বুলি ইতিমধ্যে সকলোৱে জ্ঞাত। গতিকে ইয়াৰ ৰছী আৰু কাপোৰবোৰ খুলি দিছে। আমি জন্মত যেনেকৈ আহিছিলোঁ ফুটা কৰি এটা নোলোৱাকৈ, ঠিক তেনেকৈ ককাজনকো তেনেকৈ পঠিয়াই দিব শেষ বিদায়ৰ কাৰণে। গতিকে আমি জীৱনত যিকোনো কাম ককাজনৰ নিচিনা কৰি যাব লাগে, যাতে মুহূৰ্তত ৰাইজৰ পৰা এনেধৰণে সহায় মৰম তথা আশীৰ্বাদ পাওঁ। গতিকে আমি লোভ কৰি লাভ নাই। ইয়াৰ পৰাই আমি আমাৰ ৰাইজক বা সকলো ৰাইজক জনাব বিচাৰিছোঁ, জীৱনত কোনো ধৰণৰ পাপ তথা লোভ মোহ খং ৰাগ কাৰো লগত বেয়া হ'ব নাপায়। এয়া চব তেখেতে যেনেকৈ আহিছিলে তেনেকৈ যাব লাগিব। ইতিমধ্যে কাপোৰবোৰ খুলি দিয়া হৈছে আৰু বিশ্ব পৰ্যায়বোৰ নেদেখুৱাওঁ। গতিকে আমি জীৱনটো এনেকুৱা ধৰণে উপলব্ধি কৰিব লাগে। আৰু শেষবাৰকণে এয়া সকলো পৰিয়ালে সেৱা লৈছে ককাজনক চিৰ বিদায়, যাতে বিপৰীত স্থান লাভ কৰক ঘৰৰ পৰিয়ালে সকলোৱে। আজি আমাৰ গাঁওখনৰ মুৰব্বী চন্দ্ৰেশ্বৰ সোণোৱাল আজি প্ৰায় 30 বছৰমান দীৰ্ঘায় কৰিলে, পাতিকে কৰিলে, বাইনো আছিলে। সেইকাৰণে আজি তেখেতৰ আজি সদগতিৰ কাৰণে দেৱবাদ্যই তেখেতক সন্মান জনাই বৈকুণ্ঠক যাতে পাব, যাতে বৈকুণ্ঠগামী হয়, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি জলাঞ্জলি কৰিছোঁ। ইতিমধ্যে শেষ হৈছে এয়া ককাজন আমাৰ শ্ৰদ্ধাঞ্জলি জনোৱা শেষ হৈ গ'ল, সমাপন হৈ গ'ল। আৰু এতিয়া আমাৰ শেষত যাওঁতে কেনেকৈ আমাৰ নিয়ম থাকে তাকে আপোনাক অলপ দেখুৱাব চেষ্টা কৰিছোঁ। পানী অলপ তিয়াই লওঁ। কৃষ্ণ প্ৰভু।
এইটো অঁ 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 দেই অঁ ঠিকেই বাবু দেই অঁ ঠিকেই ঠিকেই হৈ গ'ল এয়া পূজাটো কৰি লৈছে প্ৰথমতে চলো এয়া বাস ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে